খবৰ কেনেকুৱা সকলোৰে সবৰে ভাল এফপিও কোন কোন আছে হাত দাঙকচোন এফপিও আৰু আমাৰ সেলফ হেল্প গ্ৰুপ কিমান আছে ঠিক আছে আৰু আমাৰ সিএম ট্ৰিপল8 লোন পোৱা কিমান আছে ঠিক আছে আই লাভ ইউ টু আৰু আমাৰ যিসকলে ইতিমধ্যে কৃষি উদ্যোগত কিবা নহয় কিবা এটা কৰি আছে তেনেকুৱা কোন কোন আছে হাত ডাঙৰ আপোনালোকো আছে ঠিক আছে মই যিখিনি কথা কম সকলোৱে ধুনীয়া কৰি শুনিব আৰু বুজিবৰ কাৰণে চেষ্টা কৰিব যাতে আমি এই আঁচনিখনৰ জৰিয়তে অসমৰ কাৰণে বা আমাৰ অসমৰ ডেভেলপমেণ্টৰ কাৰণে বহুতখিনি সুবিধা ল'ব পাৰোঁ আমাৰ মাজত উপস্থিত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী অতুল বৰা ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া কৌশিক ৰায় ডাঙৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া নীলিমা দেৱী ডাঙৰীয়ানী বিজুলী কলিতা মেধি ডাঙৰীয়ানী আমাৰ এমপি অৰুণা ৰাজৰীয়া ডাঙৰীয়ানী আমাৰ এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ আন বাগালানজি জইণ্ট ছেক্ৰেটাৰী মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সন্মানীয় বিধায়ক দিগন্ত কলিতা ৰূপক শৰ্মা চক্ৰধৰ গগৈ বিজয় গুপ্তা মিলন দাস শশীকান্ত দাস প্ৰকাশ দাস বিকন চন্দ্ৰ ডেকা কিশোৰ নাথ তপন দাস আৰু অসমৰ বিভিন্ন স্থানৰ পৰা অহা আমাৰ কৃষি উদ্যোগীসকল আৰু সুধীবৃন্দ আজি আমি যিটো বিষয় লৈ ইয়াত আলোচনা কৰিছোঁ সেইটো হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে নিৰ্মাণ হয় কাৰণ কৃষকে খেতি কৰিব কিন্তু খেতিত যদি ভেলু এডিশ্যন নহয় অৰ্থাৎ আমি ধান উৎপাদন কৰিম কিন্তু ধান যদি চাউললৈকে ৰূপান্তৰ নহয় আমি ফল উৎপাদন কৰিম ফল যদি জুচলৈকে ৰূপান্তৰ নহয় বা আমি কৃষি বা আমাৰ ফসল কাটি অনাৰ পিছত আমি যদি গুদামত ৰাখিব নোৱাৰোঁ আমি যদি কোল্ড ষ্টৰেজত ৰাখিব নোৱাৰোঁ বা কৃষিৰ কাৰণে আমি আধুনিক যন্ত্ৰৰ যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ পানীৰ কাৰণে আমি যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰোঁ তেতিয়াহ'লে কৃষকে কেতিয়াও কৃষি নকৰিব আৰু কৃষকৰ বজাৰত কেতিয়াও কৃষকে উচিত মূল্য নাপাব সেইকাৰণে এগ্ৰিকালচাৰৰ লগত যিটো বিষয় জড়িত হৈ থাকে সেইটো হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ মানে আজি যেনেকৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে আজি আমি এই অডিটৰিয়াম বনাইছোঁ ইও এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আমি অলপ পিছত ৰাস্তা দি আমি ঘৰলৈকে যাম ৰাস্তাটো ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু যেতিয়া আমি কৃষি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'ম তেতিয়াহ'লে তাক আমি কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰসমূহক আমি বুজিব লাগিব আমাৰ ইয়াৰ ভিতৰত গুদাম ঘৰ হ'ল শীতল ভঁৰাল হ'ল পেকেজিং হ'ল ড্ৰোন হ'ল আমাৰ কাষ্টম হায়াৰিং চেণ্টাৰ হ'ল সেন্সৰ্ছ হ'ল পাম্প হ'ল হাইড্ৰপনিক্স হ'ল এৰ'পনিক্স হ'ল আমাৰ পলি হাউচেছ হ'ল শিলবালি গুচোৱা চাফা কৰা মিলিং কৰা শুকোৱা এই গোটেইবিলাক তেলৰ কাৰণে ঘানি স্থাপন কৰা এই গোটেইবিলাক হ'ল এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্দেশ্য আছিল যে প্ৰডাকশ্যনৰ লগত উৎপাদনৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব লাগিব আৰু তাৰ বাবে তেখেতে গোটেই ভাৰতত
1 লাখ কোটি টকাৰ এটা আবলটন কৰে আৰু এখন সুন্দৰ আঁচনি ভাৰতৰ কৃষকসকলক তেওঁ উপহাৰ দিয়ে তাৰ নাম আছিলে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড এই ফাণ্ডখনত বা এই ফাণ্ডটোৰ পৰা ইতিমধ্যে 95,000 crores খৰচ হৈছে তাৰ মানে ভাৰতৰ কৃষকসকলে ইতিমধ্যে এই আঁচনিখনৰ জৰিয়তে 95,000 কোটি টকাৰ উপকাৰ লাভ কৰিছে কেনেকে লাভ কৰিছে তাৰ বিষয়ে মই আপোনালোকক কম যে প্ৰথম কৃষকক লোন দিওঁতে বেংকে বহুত চিন্তা কৰে যে আমি মৰ্টগেজ কি পাম কিন্তু কৃষকৰ লগত বা কৃষিৰ লগত জড়িত ব্যক্তিসকলে মৰ্টগেজ দিয়াৰ তেওঁলোকৰ ক্ষমতা নাথাকে যদি মৰ্টগেজ দিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমিতো কৃষকে নহ'লোহেঁতেন তেতিয়াহ'লেতো আমি ব্যৱসায়ী হ'লোহেঁতেন আন বেলেগ কিবা কিবি কৰিলোহেঁতেন কিন্তু বেংকেও যেতিয়ালৈকে নিশ্চিত নহয় যে এখেতক মই 2 কোটি টকাটো দিলে মই উভতাই পাম তেতিয়ালৈকে বেংকেও লোন নিদিয়ে বহুতৰ ধাৰণা আছে যে বেংক মানে টকা থাকা এটা অনুষ্ঠান যেতিয়াই যি ইচ্ছা বেংকে আমাক টকা দিব পাৰে সৰুতে ময়ো তেনেকৈ ভাবিছিলোঁ যে বেংক মানেতো বেংক আৰু টকাই আছে লাহে লাহে মই বুজিলোঁ যে বেংক মানে হ'ল যে অসমত যিমান টকা আমি জমা দিম কোনোবাৰ ফিক্স ডিপজিটৰ পইচা কাৰোবাৰ দৰমহাৰ পইচা কাৰোবাৰ সঞ্চয়ৰ পইচা সেইটোকে আমাক লোন বুলি দিয়ে তাৰ মানে বেংক মানে কি বেংক মানে মানুহৰ কষ্ট উপাৰ্জিত ধন যোনে সঞ্চয় কৰি আমাক লোন দিয়ে আৰু 2-3% তেওঁলোকে উপাৰ্জন কৰি জমা দিয়া মানুহজনক উভতাই দিয়ে তানে বেংকৰ লগত নিজৰ টকা নাথাকে কাৰোবাৰ টকা লওঁ কাৰোবাৰ টকা দিওঁ বহুত সময়ত মই ভাবিছিলোঁ যে গোটেই ভাৰতত ইমান টকা জমা হয় লাহে লাহে মই এইটো বুজিলোঁ যে অসমত যিমান টকা জমা হয় সিমান টকাৰহে বেংকে আমাক লোন দিয়ে সেইকাৰণে আমি কওঁ CD ৰেচিঅ 62% 70% তাৰমানে অসমত এটা বেংকে যিমান টকা জমা ল'ব পাৰে সিমান টকাহে আমাক লোন দিব পাৰিব এতিয়া এটা সময় আছিল অসমত বেংকে 100 টকা জমা লৈছিল 32 টকা লোন দিছিলে এতিয়া 100 টকা জমা লৈ আমাক প্ৰায় 70 টকা আমাক লোন দিয়ে তাৰমানে এতিয়াও আমি আৰু 30 টকা লোন ল'ব পৰা অৱস্থাত আমি আছো অৰ্থাৎ CD ৰেচিঅ 90% টো যদি হ'ব লাগে আৰু 20% আমি লোন আমি ল'ব পাৰো কিন্তু লোন ললো লোনটো যদি আমি উভতাই নিদিও বেংকে জমা দিয়া মানুহজনক টকাটো কেনেকৈ উভতাই দিব বেংকেওতো উভতাই দিব নোৱাৰে কেচিচি লোনৰ সময়ত আমি 2000 কোটি টকা বেংকৰ পৰা লোন লৈ আমি উভতাই দিব পৰা নাই তাৰ মানে কোনোবা জমা থকা টকা জমা দিয়া মানুহৰ 2000 কোটি টকা আমি যিকোনো কাৰণত আমাৰ হাতত নষ্ট হ'ল আৰু তাৰ ফলত অসমত কেচিচি আঁচনিটো এক প্ৰকাৰ বন্ধ হ'বলগীয়া এটা অৱস্থালৈ আহিলে এই কথাবোৰ চিন্তা কৰি মোদী ডাঙৰীয়াই ক'লে যে মানুহেতো লোন উভতাই দিব লাগিব কিন্তু কৰবাত যদি কেনেবাকৈ উভতাই দিব নোৱাৰে জমা দিয়া যাৰ দৰমহাৰ টকা পেনশনৰ টকা জমা আছে তেওঁলোকৰ যাতে অসুবিধা নহয় আমি এটা ক্ৰেডিট গ্যাৰান্টি ফাণ্ড কৰিম তাৰ মানে যদি 10 জনৰ এজনে লোনটো ঘূৰাই নিদিয়ে বেংকে লোনটো ঘূৰাই আনাৰ কাৰণে ব্যৱস্থা কৰি থাকিব কিন্তু জমা দিয়া মানুহজনকতো টকাটো ঘূৰাই দিব লাগিব
সেই টকাটো পোনপ্ৰথমে মোদী ডাঙৰীয়াই আগবঢ়াব আৰু তাৰ পিছত লাহে লাহে আমাৰ পৰা যি ধৰণে নহওক কিয় বেংকে টকাটো উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰি থাকিব তাৰ মানে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ প্ৰথম কম্পোনেণ্টটো হ'ল যে ক্ৰেডিট গ্যাৰেণ্টি যে আমাৰ ক্ৰেডিট গ্যাৰেণ্টি বেংকৰ এটা তেওঁলোকে ধাৰণা দিব বেংকক এটা আশ্বাসন দিব যে আপোনালোকৰ টকাটো মাৰিব নোৱাৰিব আমি আপোনালোকৰ লগত আছো আপোনালোকে ঋণ দিয়ক কিন্তু ইয়াতে এটা ডাঙৰ কথা আছে যে ক্ৰেডিট গ্যাৰেণ্টি মানে এইটো নহয় যে আমি টকাটো ঘূৰাই দিব নালাগিব আমিও ঘূৰাই দিম কিন্তু বেংকক এটা মানসিকভাৱে এটা এসুৰেন্স দিয়া যায় যে আপোনালোকে লোনটো নিশ্চিতভাৱে ঘূৰাই পাব নাপালে আমি এই লোনটো আপোনালোকক ঘূৰাই দিম এইটো হল বেংকৰ কাৰণে আটাইতকৈ ডাঙৰ এসুৰেন্স নহলে বেংকে লোন দিবৰ বাবে কষ্ট পায় কাৰণ কৰবাত তেওঁলোকৰ অভিজ্ঞতাবোৰ ভাল নহয় দ্বিতীয়তে আমি লোন ললো ইয়াত এটা নিৰ্ধাৰণ কৰি থোৱা আছে যে আপোনালোকে জানে যে বেংকৰ ইন্টাৰেষ্ট কেতিয়াবা 10% হয় কেতিয়াবা 11% হয় কেতিয়াবা আৰু বেছি হয় ইয়াতে আমাৰ এটা ডাঙৰ কথা হ'ল যে আপ টু 3% 2 কোটি টকালৈকে আপ টু 3% লোন চৰকাৰে উভতাই দিয়ে আৰু চৰকাৰে চেষ্টা কৰে যে 9%তকৈ যাতে বেছি লোন ইন্টাৰেষ্ট নহয় তাৰমানে কিমান ইন্টাৰেষ্ট হ'ব ম্যাক্সিমাম 9% লব যেতিয়া আপোনালোকে লোনটো ফিৰাই দি শেষ কৰিব সুতৰ বাবদ আপোনালোকে যি 9% দিলে তাৰ 3% চৰকাৰে আপোনালোকক উভতাই দিব